গুড মৰ্ণিং ষ্টুডেণ্ট ক্লাছ ওৱানৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী মই ভাবিছোঁ তোমালোক সকলোৱে ভাল ঠিক আছে চব মানে সকলো ধৰণৰ মই ভাবিছোঁ তোমালোকৰ ভাল তোমালোক ভালে আছা ঘৰত পঢ়িছা খেলিছা মানে যি মন যায় মানে যিটো ভাল লাগে সেইটো কৰি আছে ঠিক আছে এটা কথা হ'ল আমি খেলা বা নিজৰ ভাল পোৱা কামটোৰ মাজে মাজে আমি পঢ়িব লাগিব ন পঢ়িব লাগিব সেইটো কাৰণে আমি কি কৰোঁ প্ৰতিদিনে কিবা এটা যদি নতুন কথা এটা শিকি যাওঁ তেতিয়াহ'লে আমাৰ ভাল হ'ব হয় নাই আমি নতুন খেল এটাও যদি শিকোঁ ডেটছ অল না ঠিক আছে এটা কথাটো হ'ল মই যোৱা নেক্সট ক্লাছত তোমালোকক জিকে পঢ়াই থাকোঁ ন জিকে মানে আৰু আমি কি নতুন কিছুমান কথা শিকোঁ জানো জিকে মানে আমি তোমালোকৰ লগত এনেকুৱা কথা নাই যে আমুকৰ কুৱেশ্যনটো দিছোঁ সেই কুৱেশ্যনটো তোমালোকে মুখস্থ কৰিব পাৰিবা সেইটো বুলি কথা নাই নতুন কিছুমান টপিকৰ বিষয়ে আমি চিনাকি হওঁ ঠিক আছে যোৱা যিটো ক্লাছ সেই ক্লাছটোতে মই তোমালোকৰ লগতে কি কৰিছিলোঁ যে কেইটামান দুটা মাত্ৰ টপিকৰ বিষয়ে আলোচনা কৰিছিলোঁ যোৱা যিটো ক্লাছ সেইটো মোৰ অনলাইন ক্লাছ আছিলে ডাইৰেক্ট অনলাইন আছিলে গতিকে কিছু সংখ্যক ছাত্ৰ ছাত্ৰী অহা নাই মই যোৱা যিটো অনলাইন ক্লাছ সেইটো আজি পুনৰ ৰিভাইজ কৰিম আৰু পাৰিলে আজি এটা নতুন টপিকৰ বিষয়ে আলোচনা কৰিম ঠিক আছে ৰেডি ঠিক আছে এতিয়া মই যোৱা ক্লাছত তোমালোকক কৈছিলোঁ যে তোমালোকে প্ৰত্যেকজন মই জানো যে ক্লাছ ওৱানৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ভাল ঘৰত পঢ়ি ভাল পায় ইণ্টেলিজেণ্ট গ্ৰেট এণ্ড ব্ৰাইট মই সেইটো কথা গম পাওঁ ক্লাছ ওৱানৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে গ্ৰেট এণ্ড ব্ৰাইট আৰু মোৰ অতি ভাল লাগে ঠিক আছে এটা কথা হ'ল ক্লাছ ওৱানৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ঘৰত চাগে কিছুমান আলোচনী লয় মানে সৰু ল'ৰা ছোৱালীবিলাকে পঢ়িবৰ কাৰণে কিছুমান আলোচনী যে থাকে যেনে ধৰা সফুৰা মৌচাক চান্দমামা নহয় নাই ৰংমন এনেকুৱা ধৰণৰ যিবিলাক শিশু আলোচনী সেইবিলাক চাগে তোমালোকৰ ঘৰত লয় সেই আলোচনীবিলাকত আমি কি কৰিব পাৰোঁ যে আলোচনীবিলাক যে আছে তোমালোকে পঢ়ি ভাল পোৱা কিছুমান থাকে আৰু তোমালোকেতো পঢ়িব নাজানা সেইটো কাৰণে কি হয় যে তাতে কাৰ্টুন দি পেলাই যেনে মটু পতলু ববলু টিভিত চোৱা কাৰ্টুনবিলাক ন সেই কাৰ্টুনবিলাকৰ নিচিনাকৈ ছবি আঁকি কিছুমান কাহিনী বনোৱা থাকে কিছুমান কাহিনী দিয়া থাকে আৰু তোমালোকে বুজাত সেই বিষয়বস্তুটো সহজ হয় নাই আৰু তাত এনেকুৱা কিছুমান কৰে যে তোমালোকৰ ফটো প্ৰতিযোগিতা পাতে মানে ফটো দিবলৈ দিয়ে তোমালোকৰ নিচিনা সৰু ল'ৰা ছোৱালী অঁকা তাত সেইবোৰ প্ৰকাশ কৰে মানে ফটো দিবলৈ কয় ধুনীয়াকৈ সেইবিলাক তোমালোকে কৰা চাগে হয় নাই সেই আলোচনীবিলাক মই ভাবিছোঁ তোমালোকৰ ঘৰতে লয় বা তোমালোকৰ উপযোগী বস্তু বুলি ভাবে ঠিক আছে এতিয়া মই সেইদিনা আলোচনা কৰা সেইদিনা যে তোমালোকৰ লগত পাতিছিলোঁ তাৰ এটা টপিকটো আছিলে প্ৰথমটো আছিলে হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চাইল্ড মেগাজিন ঠিক আছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামটো কি আছে তো মই সেইদিনা তোমালোক পঢ়াইছিলোঁ মই ভাবিছোঁ তোমালোকে কথাটো ইণ্টাৰেষ্ট লৈছা হয় নাই তোমালোক শিশু সৰু হয় নাই তোমালোকৰ কাৰণে থকা আৰু ডাঙৰবিলাকৰ কাৰণে থকা আলোচনীবিলাক বেলেগ হয় সৰু ল'ৰা ছোৱালীয়ে তোমালোকে যিটো ভাল পোৱা তেনেকুৱা ধৰণৰ বিষয়বস্তু সেই আলোচনীবিলাকত থাকে ঠিক আছেনে উদাহৰণস্বৰূপে মই কৈছোঁৱেই সফুৰা যেনে মৌচাক ৰংমন চান্দমামা এনেকুৱা ধৰণৰ যিবিলাক আলোচনী বৰ্তমান আছে এতিয়া আমাৰ কুৱেশ্যনটো আছিল হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চাইল্ড মেগাজিন প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামটো কি এই কথাটো আমি জানিব লাগে আমি সফুৰা মৌচাক এইবিলাকত কি আছে কি নাই বা কেনেকুৱা ধৰণৰ আছে সেইবিলাক আমি জানিম ঠিক আছে সেইবিলাক আমি জানিম তাৰপিছতে আমি জানিবলগীয়া বিষয়টো আছিলে তাৰ আগতে আমিতো এনেকুৱা কথা নহ'ব যে ক্লাছ ওৱানত পঢ়িছে ল'ৰা ছোৱালীটোৱে ক'ত পঢ়িছে বোলে আইলেণ্ডত পঢ়িছে তোমালোকে শিশু আলোচনী পঢ়া নে পঢ়োঁ কি পঢ়াওঁ বোলে সফুৰা পঢ়োঁ মৌচাক পঢ়োঁ এনেকুৱা ধৰণৰ পঢ়োঁ ৰংমন পঢ়োঁ এনেকুৱা ধৰণৰ পঢ়োঁ বুলি ক'লা ঠিক আছেনে তেতিয়া যদি তোমালোকক কয় যে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামটো কি আছিল তোমালোকেতো মানে মুখস্থ ক'ব নোৱাৰিলোঁ আইডিয়াটো পাব লাগিব কি এইটো কি আছিল হয় নাই ক'ৰবাত যে শুনিছা সেইটো গম পাব লাগিব হয় নাই এতিয়া কথাটো হ'ল আমাৰ কুৱেশ্যনটো হ'ল হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কুৱেশ্যনটো হ'ল এইটো হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চাইল্ড মেগাজিন প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামটো কি আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল এইটো তোমালোকে চাগে
দেখা পাইছা বা তোমালোকে বুজি পাইছা ন হুইচ ওয়াজ দ্য ফাৰ্ষ্ট আছামিজ চাইল্ড মেগাজিন প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামটো কি প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামটো কি এতিয়া কথা হ'ল আমি কি জানিম আমি কি বুলি জানিম নামটো চাকি ক'ৰবাত শুনিছা নামটো চাকি ক'ৰবাত শুনিছা কি আছিলে ল'ৰা বন্ধু ঠিক আছেনে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামটো হ'ল ল'ৰা বন্ধু প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামটো হ'ল ল'ৰা বন্ধু সেই ল'ৰা বন্ধুখনতে প্ৰথম তোমালোকৰ কাৰণে মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে তোমালোকৰ নিচিনা ল'ৰা ছোৱালীবিলাকৰ কাৰণে সেই আলোচনীখন তৈয়াৰ কৰা হৈছিল সেই আলোচনীখন কি কৰা হৈছিল মানে প্ৰকাশ কৰা আছিল আলোচনীখন প্ৰথম নগাঁৱৰ পৰা প্ৰকাশ পাইছিল এই কৰুণাভিৰাম বৰুৱা নামৰ এজন ব্যক্তিয়ে ঠিক আছেনে কুৱেশ্যনটো হ'ল হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চাইল্ড মেগাজিন ল'ৰা বন্ধু ল'ৰা মনৰ ল'ব কথাটো এনেকুৱা মই কিন্তু এইটো কাৰণে দিয়া নাই যে এই কুৱেশ্যনটো দিছোঁ তাত তোমালোকে পূৰা মুখস্থ কৰি ল'বা তোমালোকে মুখস্থ কৰি ভাতৰ টাইপ ক'বা নাই নালাগে সেইটো নালাগে যদি তোমালোকে যেতিয়াই পোৱা যাতে এনেকুৱা এটা কনচেপ্ট এতিয়ালৈকে ক্লিয়াৰ কৰি থোৱা যাতে এই বস্তুটো ক'ৰবাত যদি পোৱা এই নামটো যদি ক'ৰবাত পোৱা তেতিয়াহ'লে কি কৰিবা যাতে গম পোৱা এইখনৰ কথা কৈছিলে আমি জানো বা আমি শুনিছোঁ তেনেকুৱা কনচেপ্ট এটা পালেও হ'ব ঠিক আছে এইখিনিতে ল'ৰা বন্ধুৰ কথাটো মই ক'বলৈ যাওঁতে এটা কথা মই তোমালোকে কৈ যাওঁ চৰি মই একেবাৰে শেষতে ক'ম কথাটো ঠিক আছে এটা ইণ্টাৰেষ্টিং কাম এটা আছে আমি কৰিব পৰা ঠিক আছে আমি প্ৰথমতে এটা কথা শিকিলোঁ কি শিকিলোঁ যে হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চাইল্ড মেগাজিন প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামটো কি আমি জানিলোঁ ল'ৰা বন্ধু ঠিক আছে তাৰপিছতে আমি আৰু এটা কথা কালি আলোচনা কৰিছিলোঁ যে তোমালোকৰ ঘৰতে তোমালোকৰ মা পাপাই নিউজ পেপাৰ পঢ়ে বাতৰি কাকত পঢ়ে তোমালোকে দেখিছা হা প্ৰথম তোমালোকৰ ঘৰত বা তোমালোকৰ মা পাপাই বাতৰি কাকত লয় হয় নাই নিউজ পেপাৰবিলাক লয় বিভিন্ন ধৰণৰ বৰ্তমান অসমত বাতৰি কাকত আছে যেনে ধৰা দৈনিক জনমভূমি আছে আমাৰ অসম আছে অসমীয়া প্ৰতিদিন আছে অসমীয়া খবৰ আছে হয় নাই দ্য আছাম ট্ৰিবিউন আছে হয় নাই এনেকুৱা ধৰণৰ নিউজ পেপাৰবিলাক আছে বা বাতৰি কাকতবিলাক আছে এই কাকতবিলাক তোমালোকৰ ঘৰতে তোমালোকৰ মা পাপাই পঢ়ায় হয়তো কেতিয়াবা তোমালোকেও কিবা কিবি ছবি তবি এনেকুৱা চাব পাৰা তাতে নহয় নাই ধুনীয়া ধুনীয়া পিকচাৰ দিয়া থাকিব পাৰে তাতে চাব পাৰা আৰু তোমালোকৰ ভাল লগা কিছুমান ব্যক্তিৰ ছবিও তাত থাকিব পাৰে চাব পাৰা সেইবিলাক ঠিক আছে আৰু তোমালোকে কেতিয়াবা এনেকুৱা কিবা তোমালোকেতো হাঁহি উঠা কথা বা তেনেকুৱা ভাল পোৱা এই পেপাৰখনত তেনেকুৱা থাকে ঠিক আছে সেইবিলাকো তোমালোকে পঢ়িবা ঘৰ মানুহক পঢ়ি দিবলৈ কৈ আনন্দটো ল'ব পাৰা ঠিক আছে এটা কথা হ'ল এতিয়া আমি এটা কথা শিকিলোঁ যে বৰ্তমান আমাৰ ইয়াতে বহুত ধৰণৰ বাতৰি কাকত আছে ঠিক আছেনে আমাৰ এতিয়া কুৱেশ্যনটো হ'ল হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নামটো কি আছে সেইটো জানিব লাগিব প্ৰথমখন কোনখন আছিল হয় নাই প্ৰথমতে কোনখন বাতৰি কাকত প্ৰথম অসমীয়া বাতৰি কাকত কোনখন আছিল হয় নাই এই কথাটো আমি জানিব লাগিব আমাৰ এতিয়া 2 নম্বৰতে আজি আলোচনা কৰা টপিকটো হ'ল which was the first Assamese which is the first Assamese newspaper প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নামটো কি আছে হয় নাই এই কথাটো এনেকুৱা হ'ব লাগিব যে আমি ক'ৰবাত যদি নামটো শুনো তেতিয়াহ'লে আমি পাৰিব মানে গম পাব লাগিব যে এইটোৱে হয় কি আছে প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নামটো কি আছিল দৈনিক বাতৰি প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নামটো কি আছিল দৈনিক বাতৰি ঠিক আছেনে প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নামটো কি আছিল দৈনিক বাতৰি ঠিকে আছে মই ভাবিছোঁ তোমালোকে কথাটো বুজি পাইছা মই যিটো কথা কৈছোঁ কুৱেশ্যনটো আমি কি পাতিছিলোঁ হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নামটো কি প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নামটো হ'ল দৈনিক বাতৰি ঠিকে আছে এইটো স্পেলিংটো চাগে তোমালোকে ধৰিব পাৰিছা ন প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নামটো হ'ল কি দৈনিক বাতৰি প্ৰথম অসমীয়া বাতৰি কাকতখন হ'ল দৈনিক বাতৰি হয় নাই সেইটো আমি পাৰিম ঠিক আছে এতিয়া এইকেইটালৈকে এই 2 নম্বৰলৈকে যিকেইটা টপিক আমি আলোচনা কৰিলোঁ এই টপিককেইটা আমি যোৱা যিটো অনলাইন ক্লাছ আছিলে
সেই অনলাইন ক্লাছত আমি আলোচনা কৰিছিলোঁ বা আমি তোমালোকৰ লগতে পাতিছিলোঁ ঠিক আছে নে এতিয়া এইকেইটা যেহেতু আমি ৰিভাইজ কৰাৰ নিচিনা হৈছে আজিতো আমি আজিৰ দিনটোত এটা নতুন কথা এটা শিকি যাব লাগিব হয় নাই ক্লাছ 1 প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে প্ৰতিদিনে এটা এটা নতুন কথা শিকে হয় নাই কাৰণ ক্লাছ 1 প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ভাল ল'ৰা ছোৱালী হয় নাই এতিয়া আমি আজি কি শিকিম কিবা এটা শিকিব লাগিব দিনটো বোলে আমি খেলি আছোঁ একো নতুন কথা এটা নিশিকিলোঁ তেতিয়াতো আমাৰ বেয়া হ'ব ন আমি আজি কি শিকিম আজি আমি কি শিকিম প্ৰথমতে আমি কি পাতিছিলোঁ যে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামটো কি তোমালোকৰ কাৰণে থকা যিখন আলোচনী প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামটো কি বা বৰ্তমান আমি কি কি শিশু আলোচনী পঢ়োঁ যে সফুৰা মৌচা ৰংমন চান্দমাই এনেকুৱা ধৰণৰ শিশু আলোচনীবিলাক আমি পঢ়োঁ ঠিক আছে এটা কথা হ'ল আলোচনী বুলি ক'লে সেই ক'লে শিশু আলোচনী আৰু এডাল্টৰ কাৰণে মানে ডাঙৰ মানুহৰ কাৰণে বা এখন আলোচনী থাকিব পাৰে ঠিক আছে এতিয়া আমি যিটো আলোচনা কুৱেশ্যন পাতিম সেই কুৱেশ্যনটো হ'ল হু ইজ দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন প্ৰথম অসমীয়া আলোচনীখনৰ নামটো কি প্ৰথম অসমীয়া আলোচনীখনৰ নামটো কি সেইটো মই এইখিনি আৰু এটা কথা কৈ যাওঁ আমি 2 নম্বৰতে যিটো টপিক পাতিছিলোঁ যে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ দৈনিক বাতৰি যিখন কাকত সেইখন 1935 চনৰ 12 আগষ্ট তাৰিখৰ পৰা 1935 চনৰ মই আকৌ কৈছোঁ দৈনিক বাতৰি কাকতখন দৈনিক বাতৰি যিখন কাকত সেইখন 1935ৰ আগষ্টৰ 12 তাৰিখৰ পৰা পাব্লিছ কৰা হৈছিল ঠিক আছে নে দৈনিক বাতৰি কাকত 1935 চনৰ আগষ্টৰ 12 তাৰিখৰ পৰা পাব্লিছ কৰা হৈছিল মই কথাটো ক'ব তোমালোকক পাহৰি গৈছিলোঁ হা তাৰপিছত 3 নম্বৰতে পাতিম হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন 3 নম্বৰ Which was the প্ৰথম অসমীয়া আলোচনীখনৰ নামটো কি প্ৰথম অসমীয়া আলোচনীখনৰ নামটো কি আমি কি ভাবিম আমি কি পাতিম এনসাৰটো আমি কি লিখিম আমি হয়তো নামটো ক'বাত শুনিছোঁ দেই অলপ অলপকে অৰুণোদয় ঠিক আছে নে অৰুণোদয় ঠিক আছে প্ৰথম অসমীয়া আলোচনীখনৰ নামটো কি হ'ল অৰুণোদয় আমি হয়তো ক'বাত শুনিছোঁ ন নামটো অৰুণোদয় প্ৰথম অসমীয়া আলোচনীখনৰ নামটো হ'ল কি পালোঁ আমি অৰুণোদয় ঠিক আছে নে হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় ঠিক আছে এটা কথাটো হ'ল এই যে এনেকুৱা ধৰণৰ কনচেপ্টবিলাক আমি জানিব লাগিব আমি কাৰণ আমাৰ অসমৰ কোনটো প্ৰথম কোনটো কি এইবিলাক কথাটো আমি জানিব লাগিব কাৰণ অসমখন আমাৰ মাতৃভাষা আমি ভাল পাওঁ আৰু বিশেষতভাৱে আইলেণ্ড একাডেমীত পঢ়া ষ্টুডেণ্ট এটাই যদি এইবিলাক কথা নাজানিব তেতিয়াহ'লেতো বেয়া হ'ব ন সেইটো কাৰণে আমি এইবিলাক কথা জানিব লাগিব মই এইখিনি কৈ থৈ যাওঁ তোমালোকক যে অৰুণোদয় যিখন কাকত সেইখন প্ৰথম 1846 শিৱসাগৰৰ পৰা পাব্লিছ কৰা হৈছিল 1846 মানে 1847 চনৰ পৰা 1847 চনত 1846 শিৱসাগৰৰ পৰা পাব্লিছ কৰা হৈছিল ঠিক আছে এতিয়া এইখিনিলৈকে আমি তিনিটা নতুন কথা শিকিলোঁ মানে দুটা আগতে শিকা ৰিভাইজ কৰা এটা নতুন কথা আজি শিকিলোঁ আজি শিকা নতুন কথাটো হ'ল হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন প্ৰথম অসমীয়া আলোচনীখনৰ নামটো কি জানিলোঁ যে অৰুণোদয় বুলি জানিলোঁ আৰু অৰুণোদয় যিখন আলোচনী সেইখন 1847 চনত শিৱসাগৰৰ পৰা প্ৰকাশ কৰা হৈছিল ঠিক আছে তিনিটা কথা এতিয়া এটা আমি কাম কৰিব লাগিব কামটো মানে এনেকুৱা ইণ্টাৰেষ্টিং হয় কামটো তোমালোকৰ নিচিনা ল'ৰা ছোৱালীয়ে কৰিব পাৰা মই জানো এই কামটোৰ কাৰণে তোমালোকক মা পাপাই হেল্প কৰিব লাগিব সহায় কৰিব লাগিব প্ৰথম কথা তোমালোকে ডাঠ কাগজ যে দেখিছা ডাঠ কাগজৰ এটা এলবাম বনাবা এলবাম মানে কোনো খাপ চাপ থকাৰ প্ৰয়োজন নাই ধৰি লোৱা এখন ডাঠ কাগজটো এনেকৈ ভাঙি দিবা ঠিক আছেনে ভাঙি এইটো দেখা পাই আছা নে এইখন ধৰা ডাঠ কাগজখন এনেকৈ ভাঙিবা ভাঙি ঠিক আছে এই এলবামবিলাক যে থাকে এনেকৈ ভাঙি দিবা এনেকৈ ভাঙিবা ঠিক আছেনে এনেকৈ ভাঙিবা ভাঙি এইটো এটা এলবাম বনাবা
ঠিক আছে মনত ৰৈছেনে এইটো এটা এলবাম বনাবা ঠিক আছে এই এলবামটোতে কি কৰিবা যে প্ৰথম কথা হ'ল মই যে কৈছিলোঁ প্ৰথম অসমীয়া শিশু আলোচনী ল'ৰা বন্ধু কাকতখনৰ মই ভাবোঁ যতদূৰ সম্ভৱ অনলাইনত মানে নেটত তাৰ পিকচাৰ কিছুমান পাবা সেই পিকচাৰবিলাক মা দেউতাক ক'বা আনি দিব প্ৰিণ্ট আউট কৰি আনি দি তাতে সংৰক্ষণ কৰিবা এই এলবামটোত সংৰক্ষণ কৰিবা ডাঙৰ কথা নহয় বহুত ডাঙৰ কিবা এটা বুলি নহয় এইটো ভাল এডভাইচ ষ্টুডেণ্টৰ কাৰণে ঠিক আছেনে এইটো কি কৰিবা ইয়াতে সেই ল'ৰা বন্ধু কাকতখনৰে হওক বা বিভিন্ন ধৰণৰ বাতৰি কাকতৰে সংগ্ৰহ কৰি পেলাই ইয়াতে ৰাখি থ'বা তোমালোকে আগলৈকে ৰাখি থ'বা ঠিক আছে আৰু এটা কাম কৰিব পাৰা মই যে ক'লোঁ প্ৰথম অসমীয়া শিশু আলোচনীখন ল'ৰা বন্ধু ঠিক আছেনে ঘৰতে মা পাপাক ক'বা সফুৰা আলোচনীখনৰ ধৰা প্ৰথম পেজটো লৈ ল'লা আৰু এইখিনিতে লৈ ল'লা মৌচাক আলোচনীখনৰ প্ৰথম পেজটো এইখিনিতে ল'লা ৰংমন আলোচনীখনৰ প্ৰথম পেজটো এইখিনিতে ল'লা ল'ৰা বন্ধু কাকতখনৰ প্ৰথম পেজটো মানে ল'ৰা বন্ধু যিখন শিশু আলোচনী তাৰ প্ৰথম পেজটো এইটোৱেই কৈছোঁ যে হয়তো এইখনৰ প্ৰথম পেজটো নাপোৱা তোমালোকে নেটৰ পৰা হ'লেও লৈ ল'বলৈ ক'বা মা পাপাক গোটাই দিব ক'বা ঠিক আছেনে প্ৰিণ্ট আউট কৰি হ'লোঁ এইটো কি হ'ল এইখন ধৰা এইখন ৰংমন হ'ল মানে এইখন চফুৰা হ'ল এইখন মৌচাক হ'ল এইখন হ'ল ল'ৰা বন্ধু এই কাকতকেইখন যেতিয়া এনেকৈ গোটাই পেলাই প্ৰথম পেজটো তোমালোকে চাবা এটা ডিফাৰেঞ্চ দেখা পাবা এইখনৰ লগত এইখন নিমিলে এইখনৰ লগত এইখন নিমিলে এইখনৰ লগত এইখন নিমিলে যেতিয়া ল'ৰা বন্ধু কাকতখন এক্সট্ৰা দেখা পাবা সেই কাকতখনত বা সেই মেগাজিনখনৰ প্ৰথম পেজটো তোমালোকৰ ছবিটো যেতিয়া দেখা পাবা তেতিয়াহ'লে সেই নামটো কিন্তু মনত ৰ'ব সৰু ল'ৰা ছোৱালী ডাইৰেক্ট এটা নাম ক'লে মনত নৰ'ব পাৰে কিন্তু কি কৰিবা যাতে এই কাকতখনৰ প্ৰথম পেজটো তিনিখনমান কাকত এনেকৈ গোটাই লৈ বা মেগাজিন গোটাই লৈ প্ৰথম পেজটো চাবলৈ ট্ৰাই কৰিবা এটা ডিফাৰেঞ্চ দেখা পাবা এটা পাৰ্থক্য এটা দেখা পাবা আৰু ইয়াত থকা যিটো পাৰ্থক্য মানে ৰঙৰ পাৰ্থক্যই হওক বা তাক দেখিবলৈ আকৃতিগত পাৰ্থক্যই হওক এই পাৰ্থক্যটোৱে তোমালোকৰ মগজু যেতিয়া ক্ৰিয়া কৰিব তেতিয়া এই নামটো মনত ৰ'ব ডাইৰেক্ট নামটো মনত নৰ'ব পাৰে ঠিক আছেনে ঠিক তেনেকৈ বাতৰি কাকত মই যে ক'লোঁ বাতৰি কাকতবিলাকো এই এনেকৈ কালেক্ট কৰি দিবলৈ ক'বা ঠিক আছেনে এইখিনিতে দৈনিক জনমভূমি প্ৰতিদিন আমাৰ অসম ল'লা এইখিনিতে কি কৰিবা যে দৈনিক বাতৰি যিখন প্ৰথম অসমীয়া বাতৰি কাকত আছিলে এইখনৰ ফাৰ্ষ্ট পেজটো প্ৰিণ্ট আউট কৰি হ'লেও আনি কি কৰিবা যে লক্ষ্য কৰিবা যাতে ডিফাৰেঞ্চ এটা দেখা পাবা আৰু সেই ডিফাৰেঞ্চটো তোমালোকক ৰঙৰে হওক আকৃতি বা আকাৰগত যিটো পাৰ্থক্য তোমালোকৰ দেখা পাবা সেইটো এই নামটো মনত ৰখাত সহায় কৰিব ঠিক আছেনে আৰু এটা কাম কৰিবা এনেকুৱা ধৰণৰ কৰাৰ পিছতে মই যে কৈছোঁ এলবামটো বনাবা এলবামটো কেনেকৈ বনাবা মই কোৱা নিচিনাকৈ কাগজ এখন ডাঠ কাগজে বনালে হ'ব কোনো কিনি এলবাম নবনাবা কিনি পেলাই এলবাম মোক নালাগে কি কৰিবা যে ডাঠ কাগজে এটা এলবাম বনাবা এলবামটো কি কৰিবা বাতৰি কাকত তোমালোকৰ ঘৰত আছে পুৰণা বাতৰি কাকতটো থাকে ঘৰতটো পঢ়ে তাতে কি কৰিবা বাতৰি কাকতবিলাক চাবা বাতৰি কাকতবিলাক মেলি চব চাবা তোমালোকে ভাল লগা কিছুমান মানুহ থাকে ন তাত ভাল লগা কিছুমান ছবি তাত থাকে সেই ছবিবোৰ কাটি দিবা সেই ছবিবোৰ কাটি পেলাই এলবামটো ৰাখি থ'বা এলবামটোত কি কৰিবা সংৰক্ষণ কৰিবা ঠিক আছে নে তোমালোকে এটা সময়ত চাবা যে মই সৰু হৈ থাকোঁতে এলবামটো চাই মই বনাই থৈছিলোঁ ভাল লাগিব তেতিয়া আৰু কিছুমানে হয়তো এনেকৈ ক'ব পাৰে যে বাতৰি কাকত কটাটো বা এনেকৈ কটাটো বেয়া অভ্যাস নাই সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো ভাল অভ্যাস ঠিক আছেনে কি কৰিবা মই কৈ আছোঁ যে পুৰণা বাতৰি কাকত কি কৰিবা চাবা চাই পেলাই ধুনীয়া যিবোৰ ফটো নিজে কাটিবা ঘৰৰ মানুহক নক'বা ঠিক আছেনে এই এলবাম চেলবাম বনাওঁতে অলপ হেল্প ল'ব পাৰা কাটি তাতে সংৰক্ষণ কৰিবা আৰু মা পাপাক দুটামান কথা ক'বা যাতে ল'ৰা বন্ধু কাকতখনৰ প্ৰথম পেজটো নেটৰ পৰা হ'লেও আনি দিব ক'বা আৰু দৈনিক বাতৰি কাকতখনৰ প্ৰথম পেজটো নেটৰ পৰা হ'লেও আনি দিবলৈ ক'বা আৰু তাৰ যেতিয়া প্ৰথম পেজ পোৱা সংৰক্ষণ কৰিবা এলবাম বনাবা ঠিক আছে মই কোৱা কথাখিনি মই ভাবিছোঁ বুজি পাইছা যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোলৈ ফোন মেছেজ কৰিব পাৰা ঠিক আছেনে ঠিক আছে থেংক ইউ বাই বাই